হয়, মই বৰ্তমান উপস্থিত আছো ধুবুৰী জিলাৰ দক্ষিণ পাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত এটা ব্যক্তিগত শিক্ষা অনুষ্ঠান, নাম পণ্ডিত আব্দুল হালিম জাতীয় বিদ্যালয়। এই পণ্ডিত আব্দুল হালিম জাতীয় বিদ্যালয়ে এক সুনাম কৰি আনিবলৈ সক্ষম হৈছে। কি সুনাম আমি আপোনালোকক নিজৰ মুখেৰে শুনাম। যিজন ছাত্ৰে সুনাম কৰি আনিছে সেইজন ছাত্ৰৰ মুখেৰে আমি শুনাম। তাৰ আগতে আমি ক'বলৈ ওলাইছোঁ যে বৃহত্তম অঞ্চলৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান পণ্ডিত আব্দুল হালিম জাতীয় বিদ্যালয়। আমি কিছু কথা জানিবলৈ যত্ন কৰিম এই স্কুলৰ প্ৰধান শিক্ষকৰ ওচৰৰ পৰা। কি ক'ব আজি আপোনালোকৰ স্কুলৰ পৰা আজমল সুপাৰ 40ত দুজনকৈ ছাত্ৰ, এজন ছাত্ৰী আৰু এজন ছাত্ৰই মেধাৰ ভিত্তিত চান্স পাবলৈ সক্ষম হৈছে। তো কি ক'ব এই মুহূৰ্তত? আমি আজি নথৈ আনন্দিত হৈছোঁ। এইবাৰ আজমল সুপাৰ 40ত আমাৰ এইখন বিদ্যালয়ৰ পৰা এই বৃহত্তৰ দক্ষিণ পাৰৰ সমগ্ৰ অঞ্চলৰ ভিতৰত আমাৰ এইখন বিদ্যালয়ৰ আমাৰ ছাত্ৰ আৰিফুল ইছলাম তেখেতে সৰ্বোচ্চ নম্বৰ পাইছে আৰু আমাৰ এজন ছাত্ৰী আছে ক্লাছ 8ত, কোৱালিফাই হৈছে। ইহঁতৰ কাৰণে আমি ইহঁতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। সন্মুখত আৰিফুল ইছলামৰ SSLC পৰীক্ষা আছে। আশা কৰিছোঁ তেওঁ ইয়াতকৈ ভাল ফলাফল দেখুৱাব পাৰে বুলি আমি আশা কৰিম। আমাৰ এই পণ্ডিত আব্দুল হালিম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ্তমান কিমান? নিয়াৰ 400। আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা পদ্ধতি লয়, কেনেকুৱা ছাত্ৰ ছাত্ৰীক মানে শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা গাইডলাইন আপোনালোকৰ? শিক্ষাৰ ক্ষেত্ৰত আমি সাধাৰণতে হাতে কামে বেছি কৰাওঁ। প্ৰেক্টিকেলি যিটো হয় সেইফালে আমি অলপ মনোযোগ বেছি দিওঁ। যোৱা 2 বছৰৰ মেট্ৰিকৰ ফলাফলৰ ক্ষেত্ৰত কি ক'ব? বহুত ভাল হৈছে আমাৰ, আশা কৰা মতে বহুত ভাল হৈছে। আমাৰ এই অঞ্চলৰ ভিতৰত সুনাম কৰিবলৈ সক্ষম হৈছোঁ। আহি আছে যে কেইদিন পিছত মেট্ৰিক পৰীক্ষা, আশা কৰিছোঁ এইবুলিও আমাৰ স্কুল বহুত ভাল ফলাফল দেখুৱাব পাৰিব। বৰ্তমানে ষ্টাফ কেইজন, শিক্ষকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ? আমাৰ বৰ্তমান স্কুলৰ ষ্টাফ আছে 22 জন মান। আমাৰ ক্লাছ অংকুৰৰ পৰা ক্লাছ 10 লৈকে আমি অধ্যয়ন কৰাওঁ। আমি কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম, ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ। আমি কেমেৰা পাৰ্চন অনুৰোধ জনাইছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলে আজি এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উজ্জীৱনা, কাৰণ কেইদিন পিছে পিছে এইসকলৰ ছাত্ৰ ছাত্ৰীৰ উৎসাহ উজ্জীৱনা আহি থাকে, কাৰণ এটাৰ পিছত এটা এণ্ট্ৰেন্সত এই স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। আমি সেই ছাত্ৰজনৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। প্ৰথমত তুমি কোনটো এণ্ট্ৰেন্সত তাৰমানে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ মানে পাইছা? আজমল সুপাৰ 40 এণ্ট্ৰেন্স পৰীক্ষাটোত মই 92 মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। 92 মাৰ্ক পাবলৈ সক্ষম হৈছে। তাৰমানে তুমি কোন ক্লাছত পঢ়া? মই 10মান শ্ৰেণীত পঢ়ি আছোঁ। আজমল সুপাৰ 40 মেট্ৰিক দিয়াৰ আগতে তুমি তাৰমানে সুপাৰ 40ত এণ্ট্ৰেন্স দিছা, তুমি চান্স পাইছা। মেট্ৰিক দিয়াৰ পিছত তুমি তাতে যাই এডমিশ্যন ল'বা? হয়। তাৰমানে মেট্ৰিক দিয়াৰ পিছত তোমাৰ মাৰ্ক কেনেকুৱা থাকিব লাগিব তাতে তুমি চান্স পোৱাৰ কাৰণে? মিনিমাম 85 লাগে। মোৰ ইয়াতকৈ বহুত মাৰ্ক পাবলৈ ইচ্ছুক আছোঁ। আশা কৰি মই 90+ এবভ পাম। তুমি BPL কাৰ্ডত পাইছা? BPL কাৰ্ড সম্পূৰ্ণভাৱে ফ্ৰী? সম্পূৰ্ণভাৱে ফ্ৰী। আৰু এজনী ছোৱালী আছে, তাইৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। তাৰপিছত আমি আপোনালোকৰ লগত আৰু কথা পাতিম। কি ক'বা, তুমি কোন ক্লাছত পঢ়া? এবাৰ 8ম শ্ৰেণীত। 8ম শ্ৰেণীত। তুমি কিমান মাৰ্ক পাইছা? 87। তোমাৰ এই নাম কি? জেইন আহমেদ। দিনত কিমান ঘণ্টাকৈ পঢ়া শুনা কৰা তুমি? 8ৰ পৰা 9 ঘণ্টা। 8ৰ পৰা 9 ঘণ্টা পঢ়া। তোমাৰ সৰু সৰু যিবিলাক ভণ্টি ভাইটি আছে বা এই স্কুলৰ ছাত্ৰ ছাত্ৰী আছে তোমাতকৈ সৰু, সেইসকলক কি ক'বা? সেইসকলক এই কথাই কৈছোঁ যে আমি মানে বহুত লাকি, কাৰণ আমাৰ স্কুলৰ প্ৰাইভেট স্কুল ধৰিবলৈ কিন্তু গভৰ্ণমেণ্টৰ পৰা কোনো সহযোগিতা পোৱা নহয়, কিন্তু সিহঁতে নিজৰ পকেটৰ টকা খৰচ কৰি আমাক বহু সহযোগিতা কৰে আৰু তেওঁলোকৰ ছাপৰ্টৰ কাৰণেই আজি আমি এই স্থানত আহিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে তেওঁলোকৰ আমাৰ যিবোৰ স্কুলৰ সৰু ভাই ভণ্টি আছে তেওঁলোকক পৰা আশা কৰিছোঁ যে তেওঁলোকে ইমান ভাল ৰেজাল্ট কৰে যেন যাতে আকৌ আমাৰ স্কুলৰ এনেকুৱা অনুষ্ঠান কৰি তুলিব পাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু তোমাৰ পৰা এটা কথা জানিবলৈ পাহৰি গৈছোঁ, নতুন প্ৰজন্মৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে এইসকল তোমাৰ যে সৰু ভাইটি ভণ্টি আছে ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ উদ্দেশ্য কৰি কি ক'বা?
মোৰ পৰৱৰ্তী ভাইটি ভণ্টি যিখন আছে সেই মইতো কম মাৰ্ক পাবলৈ সক্ষম হৈছোঁ, তেওঁলোকে যাতে মোতকৈ অধিক মাৰ্ক পাবলৈ এই অঞ্চলৰ ভিতৰত আমাৰ স্কুলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। হয়, ধন্যবাদ জনাইছোঁ এজন ছাত্ৰী আৰু এজন ছাত্ৰক, কিয়নো তোমালোকে এইবাৰ যে এই সৰু সৰু ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জামাদাহাটৰ অঞ্চলৰ একমাত্ৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান হ'ল পণ্ডিত আব্দুল হালিম জাতীয় বিদ্যালয়। আমি শেষত এই স্কুলৰ এড্ৰেছ লৈ আমি অনুষ্ঠান সামৰণি মাৰিব লাগিব। আমি প্ৰধান শিক্ষকৰ পৰাই স্কুলৰ এড্ৰেছটো ল'বলৈ যত্ন কৰিম। এই স্কুলটো কোনটো লোকেশ্যন আছে আপুনি অকণমান জনাই দিব। এইটো জামাদাৰহাট মানে পোষ্ট অফিচ জামাদাৰহাট ভিলেজ প্ৰভাৱিত হয়, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ। যদি নতুনকৈ নামভৰ্তি ল'বলৈ যদি কোনোবা গাৰ্জেনে চেষ্টা কৰে যে এই স্কুলত মোৰ ল'ৰা বা ছোৱালীক নামভৰ্তি কৰাম, তেনেহ'লে কেতিয়া কৰিব লাগিব আৰু ছিষ্টেমটো কেনেকুৱা? এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ হ'ব আমাৰ এডমিশ্যন। এপ্ৰিল মাহৰ ফাৰ্ষ্টৰ পৰা। হয়, আপোনাৰ ল'ৰা বা ছোৱালীক যদি শিক্ষাৰ্থীৰে ভালকে পঢ়া শুনা কৰাবলৈ যদি চেষ্টা কৰে বা ভাল মানুহ বনাবলৈ বিচাৰে, এই জামাদাহাটৰ আশে পাশে যদি আপোনাৰ ঘৰ, তেনেহ'লে আপুনিও আপোনাৰ ল'ৰা ছোৱালীক নাম লগাই দিব পাৰে পণ্ডিত আব্দুল হালিম জাতীয় বিদ্যালয়ৰ। ধন্যবাদ।